বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো ভিজন যে আমাৰ যে এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ডিপাৰ্টমেণ্টটো যাতে ভাল এটা ব্যৱস্থাত লৈ যাব পৰা যায় আৰু বিশেষকৈ আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছবিলাকৰ যাতে আৰু মোটিভেট কৰা যায় স্কিল ট্ৰেইনিং দি তেওঁলোকে যাতে আমাৰ যিমান ইউথ আছে তেওঁলোকৰ যাতে ইনভলভমেণ্ট হয় এইকাৰণে আমাৰ এলক' আৰু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এই যে হাঁহ কুকুৰা আৰু পশুধন মেলা আজি 2025 পঞ্চমবাৰৰ যিটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে আমি গোটেই অসমৰ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ সকলোৱে যাতে আহে আৰু এই মেলাখন চাই যায় আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি মানে আশা যে অসমৰ প্ৰত্যেকটা ক্ষেত্ৰত যাতে আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ আমি সেলফ সাফিচিয়েণ্ট হ'ব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ এই সপোনটো যাতে সাফল্যমণ্ডিত এই উদ্দেশ্যে আমি আমাৰ ডিপাৰ্টমেণ্টে কাম কৰি আছোঁ আগতকৈ মেলাত বিপণীৰ সংখ্যা ষ্টলৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিশেষভাৱে আমি ভাবোঁ যে আমাৰ যিটো উদ্দেশ্য আছিল এই মেলাখন পতা যে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে নতুন উদ্যোগীৰ সৃষ্টি কৰিব লাগে নতুন প্ৰজন্মক এই ক্ষেত্ৰখনলৈ আকৰ্ষিত কৰিব লাগে আমি ভাবোঁ যে এই মেলাৰ জৰিয়তে আমি সফল হ'ব পাৰিম আৰু অহা দিনকেইটাত আমি এই ক্ষেত্ৰখনত নতুন নতুন উদ্যোগী নতুন নতুন যুৱক যুৱতীক আমি আঁকোৱালি লৈ ভৱিষ্যতে আত্মনিৰ্ভৰশীল অসম হোৱাৰ আমাৰ যিটো লক্ষ্য এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম 12 তাৰিখে সামৰণি অনুষ্ঠানত অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকক বঁটা প্ৰদান কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত